সন্মানীয় শিক্ষাগুৰুসকল, আমি বহুত দিনৰ পৰা বাট চাই আছিলোঁ যে গুণোৎসৱৰ ৰিজাল্ট কেতিয়া দিব। কাৰণ ইয়াৰ ওপৰত বিদ্যালয় এখনৰ ছাত্ৰ ছাত্ৰীৰ ফলাফলো নিৰ্ণয় কৰিব। কাৰণ ছাত্ৰ ছাত্ৰীৰ ফলাফল দিওঁতে গুণোৎসৱৰ পৰা যিহেতু 10% মাৰ্ক ল'ব লাগিব, তো এই গুণোৎসৱৰ ফলাফলটো বহুত গুৰুত্বপূৰ্ণ আছিলে। আৰু সেই সম্পৰ্কে ইতিমধ্যে বিভিন্ন হেৰিত জনাইছে আৰু CRCC সকলে তেওঁলোকৰ যিটো ক্লাষ্টাৰৰ গ্ৰুপ থাকে তাতো জনাইছে যে 15 মাৰ্চত গুণোৎসৱৰ ফলাফলসমূহ ঘোষণা কৰিব। আৰু খুব সম্ভৱ এটা ৱেবছাইট আছিলে গুণোৎসৱ 2024.in। এইটো ৱেবছাইটতে যিটো হেৰি ভৰাব লাগে তাত ভৰোৱা হৈছিল, গতিকে সম্ভৱতঃ এই ৱেবছাইটটোতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। তো ৰিজাল্টটো কেনেকৈ চাব মই দেখুৱাই দিছোঁ। প্ৰথমতে এনেকৈ গুগলত যদি চাৰ্চ কৰে গুণোৎসৱ 2024, তো প্ৰথম যিটো অপশ্যন আহিব সেইটোত ক্লিক কৰিব। কৰাৰ পিছত যিটো পেজ খোল খাব তাতে চাব ওপৰতে লগ ইন বুলি লিখা থাকে। তো লগ ইনত ক্লিক কৰিলেই দুটা অপশ্যন আহে, ইউজাৰ ID আৰু পাছৱাৰ্ড। তাতে স্কুলৰ ইউডাইচ দুয়োটাতে ভৰাই ইউডাইচ কোড আৰু পাছৱাৰ্ড এই দুটা আপোনালোকে ফিল আপ কৰিব। পাছৱাৰ্ডটো যদি গুণোৎসৱৰ সময়ত স্কুল এভালুৱেশ্যন কৰোঁতে চেঞ্জ কৰিছিলে তো সেইটো পাছৱাৰ্ড দিব। পাছৱাৰ্ড দি লগ ইন কৰিলে হয়তো ৰিজাল্টৰ অপশ্যনবিলাক আহিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এনেকুৱা ভিডিঅ' আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।